জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰি আৰু ডিগবৈ আঞ্চলিক উদ্যোগত আজি পেঙেৰি বজাৰ গৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। অসম মালা ৰাস্তাটো যি বিসংগতিপূৰ্ণ যিটো কাম তাৰ পৰিপ্ৰেক্ষিতত আজি ৰাজহুৱা অনুষ্ঠিত হয়। আজি সভাখনত এইটো অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠন, জনগোষ্ঠী সংগঠন, দল সংগঠন আজি উপস্থিত আছিল। আচলতে সকলোৰে মতামতৰ ভিত্তিত আজি দুটা প্ৰস্তাৱ ইয়াত গ্ৰহণ কৰা হৈছে। প্ৰথম প্ৰস্তাৱটো হ'ল অহা ২৬ মে' তাৰিখে পেঙেৰি প্ৰগতিশীল ৰংগমঞ্চত ডিগবৈ পেঙেৰি বৰডুমচাৰ অন্তৰ্গত সমূহ দল সংগঠনৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। আৰু এই সভালৈ জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, ঠিকাদাৰ পক্ষ আৰু এইটো অঞ্চলৰ সমূহ ৰাইজক লৈ জনপ্ৰতিনিধি দুইটা সমষ্টিৰ জনপ্ৰতিনিধিকো আমি আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সকলোকে লগত লৈ এখন আমি বিশাল ৰাজহুৱা সভা পেঙেৰি প্ৰগতিশীল যুৱ সংঘত ২৬ মে'ত আমি লোৱাৰ এটা প্ৰস্তাৱ আজি গ্ৰহণ কৰিছোঁ। আচলতে এইকাৰণে ল'বলগীয়া হৈছে এই প্ৰস্তাৱসমূহ। আপোনালোকে জানে যে অসম মালা পথটো বৰডুমচা পেঙেৰি যিখিনি আমাৰ ৰাইজ, এই ৰাইজৰ এটা সপোনৰ পথ, আৰু এই সপোনৰ পথটো নিৰ্মাণ যিটো হৈ আছিল আজি ১.৫ বছৰ হৈ গ'ল। এই ১.৫ বছৰ নিৰ্মাণত অৱস্থাত থকা পথটো ইতিমধ্যে আপোনালোকে গম পাইছে যে বিভিন্ন বিসংগতিপূৰ্ণ এটা পথলৈ পৰিৱৰ্তিত হৈছে। আৰু এই পথটো যে বিসংগতি যে হৈছে বা এই পথটো নিৰ্মাণত যে খেলি মেলি হৈছে, দুৰ্নীতি হৈছে বা পথটোৰ নিম্নমানৰ হৈছে, ইয়াত কিন্তু আজি এটা কথা প্ৰকাশ পাইছে যে প্ৰতিটো পক্ষ কিন্তু জগৰীয়া হৈ আছে। লোক নিৰ্মাণ বিভাগেই হওক, ঠিকাদাৰ পক্ষই হওক, প্ৰশাসনেই হওক বা জনপ্ৰতিনিধিয়ে হওক, এই কথাষাৰ কিন্তু আজি প্ৰকাশ পাইছে যে প্ৰত্যেকৰ ইয়াত গাফিলতি আছে, প্ৰত্যেকৰ হেমাহি আছে, যাৰ ফলত আজি আমি ৰাইজে দুৰ্ভোগ